নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে এক ভয়ংকৰ ঘটনা। ধুলাইৰ পুনিচেৰা গাঁৱত মাতাল স্বামীৰ পত্নীক জীয়াই কবৰ দিয়াৰ চেষ্টা। ৰাইজৰ সহায়ত প্ৰথমে ৰক্ষা পৰিল মহিলাগৰাকী। ধুলাই নিৰ্বাচনী অঞ্চলৰ ধাৰ্মিক শালগ্ৰান্তৰ পুনিচেৰা গাঁৱত এটা ভয়ংকৰ ঘটনা। মাতাল স্বামী সঞ্জয় ৰে তেওঁৰ পত্নীক উঠিমনা ৰেক আক্ৰমণ কৰি জীয়াই কবৰ দিবলৈ চেষ্টা কৰে। সঞ্জয় ৰে ধন উপাৰ্জন নকৰে, সদায় মদ খাই মাতাল হৈ থাকে। তেওঁৰ পত্নী কুঠিমনা ৰে আনৰ ঘৰত কাম কৰি যেনি তেনি পৰিয়ালটো চলায়। ঘটনাৰ দিনা সঞ্জয় ৰে মদ খোৱাৰ বাবে ধন বিচাৰিছিল, কিন্তু কুঠিমনাই নিদিয়াই সঞ্জয়ে এটা ধাৰাল অস্ত্ৰ লৈ পত্নীক প্ৰহাৰ কৰিলে। কুঠিমনা ৰে অচেতন হৈ পৰিল। তাৰ পাছত সঞ্জয়ে তেওঁক এখন নলাৰ কাষলৈ লৈ গৈ মাটিত শুই কবৰ দিবলৈ চেষ্টা কৰে। তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে চিঞৰি উঠিল। ৰাইজে মাত শুনি গৈ সময়ত উদ্ধাৰ কৰিলে কুঠিমনাক। পিছত তেওঁৰ চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হোৱা হয়। পলংঘাট আউটপোষ্টৰ আৰক্ষীয়ে খবৰ পাই গৈছিল, কিন্তু তেতিয়ালৈকে সঞ্জয় ৰে পলাই গৈছিল। কুঠিমনা ৰে থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি কৰিছে। গাঁওবাসীয়ে দোষীক কঠোৰ শাস্তি আৰু গৃহ হিংসাৰ পৰা মহিলাসকলৰ সুৰক্ষাৰ দাবী জনাইছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।